জুবিন গাৰ্গৰ পৰিয়ালে জুবিন গাৰ্গ ফাউণ্ডেশ্যন বা ন্যাস খোলাৰ বাবে যি সিদ্ধান্ত লৈছে তাকো কেবিনেটে আদৰণি জনায় আৰু এই ন্যাসলৈ ৰাজ্য চৰকাৰে 5 কোটি টকাৰ এটা বৰঙণি আগবঢ়াবলৈ সিদ্ধান্ত লৈছে। আমি ৰৈ বিনালে 2 কোটি 90 লাখ টকা দিছোঁ, কিন্তু এইটো চিনেমাখনৰ পৰা পোৱা বা GST আৰ্জিত। অতিৰিক্তভাৱে ট্ৰাষ্টত যাতে জুবিনৰ স্মৃতি ট্ৰাষ্টটোৱে সুন্দৰভাৱে সংৰক্ষণ কৰিব পাৰে, গানৰ বিভিন্ন ধৰণৰ গীতবোৰ সংৰক্ষণ কৰিব পাৰে, এটা মিউজিয়াম বনাব পাৰে, বিভিন্ন কামত আমি এককালীনভাৱে 5 কোটি টকাৰ এটা ট্ৰাষ্টক সহায় বা আৰ্থিক সহায় আগবঢ়াবলৈ আমি আজি কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। জুবিন গাৰ্গৰ পৰিয়ালে জুবিন গাৰ্গ ফাউণ্ডেশ্যন বা ন্যাস খোলাৰ বাবে যি সিদ্ধান্ত লৈছে তাকো কেবিনেটে আদৰণি জনায় আৰু এই ন্যাসলৈ ৰাজ্য চৰকাৰে 5 কোটি টকাৰ এটা বৰঙণি আগবঢ়াবলৈ সিদ্ধান্ত লৈছে। আমি ৰৈ বিনালে 2 কোটি 90 লাখ টকা দিছোঁ, কিন্তু এইটো চিনেমাখনৰ পৰা পোৱা বা GST আৰ্জিত। অতিৰিক্তভাৱে ট্ৰাষ্টত যাতে জুবিনৰ স্মৃতি ট্ৰাষ্টটোৱে সুন্দৰভাৱে সংৰক্ষণ কৰিব পাৰে, গানৰ বিভিন্ন ধৰণৰ গীতবোৰ সংৰক্ষণ কৰিব পাৰে, এটা মিউজিয়াম বনাব পাৰে, বিভিন্ন কামত আমি এককালীনভাৱে 5 কোটি টকাৰ এটা ট্ৰাষ্টক সহায় বা আৰ্থিক সহায় আগবঢ়াবলৈ আমি আজি কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। জুবিন গাৰ্গৰ পৰিয়ালে জুবিন গাৰ্গ ফাউণ্ডেশ্যন বা ন্যাস খোলাৰ বাবে যি সিদ্ধান্ত লৈছে তাকো কেবিনেটে আদৰণি জনায় আৰু এই ন্যাসলৈ ৰাজ্য চৰকাৰে 5 কোটি টকাৰ এটা বৰঙণি আগবঢ়াবলৈ সিদ্ধান্ত লৈছে। আমি ৰৈ বিনালে 2 কোটি 90 লাখ টকা দিছোঁ, কিন্তু এইটো চিনেমাখনৰ পৰা পোৱা বা GST আৰ্জিত। অতিৰিক্তভাৱে ট্ৰাষ্টত যাতে জুবিনৰ স্মৃতি ট্ৰাষ্টটোৱে সুন্দৰভাৱে সংৰক্ষণ কৰিব পাৰে, গানৰ বিভিন্ন ধৰণৰ গীতবোৰ সংৰক্ষণ কৰিব পাৰে, এটা মিউজিয়াম বনাব পাৰে, বিভিন্ন কামত আমি এককালীনভাৱে 5 কোটি টকাৰ এটা ট্ৰাষ্টক সহায় বা আৰ্থিক সহায় আগবঢ়াবলৈ আমি আজি কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।